মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 5 আৰু পাঠটিৰ নাম হৈছে ৰেখা। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। তোমালোকে প্ৰথমে চোৱা, পাঠটোৰ নাম হৈছে কি? ৰেখা। এইবিলাক হৈছে কি? এইবিলাক হৈছে ৰেখা। এইটো এটা ৰেখা, এইটো এটা ৰেখা, এইটো এটা ৰেখা, এইটো এটা ৰেখা। এইবিলাকক কি কয়? ৰেখা। আমি এইটো পথালিকৈ আঁচ টানিছো, এইটোক কি কয়? অনুভূমিক ৰেখা। এইটো আমি থিয়কৈ আঁচ টানিছো, এইটোক কি কয়? উলম্ব ৰেখা। এইটো আমি হেলনীয়াকৈ আঁচ টানিছো, এইটোক কি কয়? হেলনীয়া ৰেখা। আৰু এইটো আমি বেকাকৈ আঁচ টানিছো, এইটোক কি কয়? বক্ৰ ৰেখা। তোমালোকে মনত ৰাখিবা, এইবিলাক হৈছে কি? ৰেখা। তাৰপিছত তোমালোকে ইয়াত চোৱা, কি কৈছে? এইবাৰ বিদ্যালয়ৰ গ্ৰীষ্ম শিবিৰত ৰংমনে কাৰাটে শিকিলে। কাৰাটেৰ কি কি ভংগীমা ৰংমনে শিকিলে চাও আহা। এইটো হৈছে ৰংমন। ৰংমনে কি শিকিলে? কাৰাটে। তাৰপিছত তোমালোকে কিতাপত থকা এই ছবিখন ভালদৰে চাবা। ইয়াত কি কৈছে? ওপৰৰ ছবি চাই চিন দিও আহা। ক নম্বৰ কি কৈছে? থিয় হৈ থকা ছবিখনত শুদ্ধ চিন দিয়া। তোমালোকে চোৱা, এইজন হৈছে কোন? ৰংমন। ৰংমনে থিয় হৈ আছে, এইটোত তোমালোকে কি দিবা? শুদ্ধ চিন দিবা। তাৰপিছত খ নম্বৰ কি কৈছে? এখন হাত পথালিকৈ থকা ছবি কেইখনত তৰা চিন দিয়া। কি কৈছে? এখন হাত পথালিকৈ থকা ছবিখনত। এখন হাত পথালিকৈ ক'ত আছে? ইয়াত চোৱা, এখন হাত কেনেকৈ আছে? পথালিকৈ আছে। এই ছবিটোত তোমালোকে ষ্টাৰ দিবা। ইয়াতো চোৱা, এই হাতখন কেনেকৈ আছে? পথালিকৈ আছে। এইটোতো তোমালোকে ষ্টাৰ চিন দিবা, তৰা চিন দিবা। তাৰপিছত গ নম্বৰ কি কৈছে? এখন হাত বা ভৰি হেলনীয়াকৈ থকা ছবিত এইটো চাৰিকোণীয়া চিন দিয়া। কি কৈছে? এখন হাত বা ভৰি হেলনীয়াকৈ থকা ছবিত। এখন হাত অথবা ভৰি। ইয়াত চোৱা, এই ভৰিখন হেলনীয়াকৈ আছে, এইটোত তোমালোকে এনেকৈ চাৰিকোণীয়া এটা চিন দিবা, বৰ্গ আঁকিবা। তাৰপিছত তোমালোকে চোৱা, এই ভৰিখন কেনেকৈ আছে? হেলনীয়াকৈ আছে, এইটোত তোমালোকে চাৰিকোণীয়া এই চিনটো দিবা। এইটো হৈছে বৰ্গ চিন, এইটো দিবা। তাৰপিছত ইয়াতো কি দিবা? বৰ্গ চিন দিবা। এই ভৰিখন চোৱা, কেনেকৈ আছে? হেলনীয়াকৈ আছে। এই ভৰিখনো হেলনীয়াকৈ আছে, এইটোতো তোমালোকে বৰ্গ চিন দিবা, এনেকৈ চাৰিকোণীয়া চিন দিবা এটা। তাৰপিছত ঘ নম্বৰ কি কৈছে? ভৰি বেকা হৈ থকা ছবিত গোল চিন দিয়া। ভৰি বেকা হৈ থকা ছবিত। ইয়াত চোৱা, এই ভৰি দুখন বেকা হৈ আছে, এইটোত তোমালোকে গোল দিবা। ইয়াতো চোৱা, ভৰি বেকা হৈ আছে, এই ছবিখনতো তোমালোকে কি দিবা? এনেকৈ গোল চিন দিবা। তাৰপিছত কি কৈছে? ৰঙা ৰেলগাড়ী। এই ছোৱালীজনীয়ে কৈ আছে, কি কৈ আছে? চোৱাচোন চোৱা, এইটোনো কি? ৰেলগাড়ীৰ দৰে যে গৈ আছে। এই ছোৱালীজনীয়ে কৈ আছে, চোৱাচোন চোৱা, এইটো কি? ৰেলগাড়ীৰ নিচিনাকৈ গৈ আছে, এই ল'ৰাজনক কৈ আছে। তাৰপিছত চোৱা, চোৱাচোন চুই দিওঁতে কেনেকুৱা হ'ল? এই ল'ৰাজনে ছোৱালীজনীক কৈ আছে, কি কৈ আছে? যে এই বস্তুটো চুই দিয়াৰ লগে লগে কি হ'ল? গোল হৈ গ'ল। তাৰপিছত এই মহিলাগৰাকীয়ে কৈ আছে, কি কৈ আছে? হাতেৰে নুচুবা। এই ল'ৰাজনক কৈ আছে, তুমি হাতেৰে নুচুবা, সেইটো কেৰেলোৱা। এইটো হৈছে কি? কেৰেলোৱা। এইটো কি? কেৰেলোৱা। কেৰেলোৱাৰ তলত থকা ফুটবোৰ লগ লগাও আহা। এইটো হৈছে কি? কেৰেলোৱা। তোমালোকে এই ফুটবোৰ এনেকৈ লগাই দিবা। এইটো হ'ব কি? এইটো হ'ব এটা ৰেখা। কি ৰেখা? এইটো হ'ব অনুভূমিক ৰেখা। তোমালোকে পিছত গম পাবা। তাৰপিছত তোমালোকে এই ফুটবোৰ ধুনীয়াকৈ লগাই দিবা। এইটো হৈছে কি? এইটো হৈছে এটা ৰেখা। কি ৰেখা? এইটো হৈছে বক্ৰ ৰেখা। তোমালোকে তাৰপিছত চোৱা, কি কৈছে? প্ৰথম পাতখিলাত থকা পলুটো পথালিকৈ আছে। এই পলুটো কেনেকৈ আছে? পথালিকৈ আছে। তাৰপিছত দ্বিতীয় পাতখিলাত থকা পলুটো হেলনীয়াকৈ আছে। এই পলুটো কেনেকৈ আছে? হেলনীয়াকৈ আছে, এনেকৈ আছে। তৃতীয় পাতখিলাত থকা
পলুটো বক্ৰভাৱে আছে। এই পলুটো কেনেকৈ আছে? বক্ৰভাৱে আছে। এইটোক কয় বক্ৰভাৱে থকা। এইটোক কয় বক্ৰৰেখা। এইটো হৈছে হেলনীয়াকৈ আছে, এইটো হৈছে হেলনীয়া ৰেখা, আৰু এইটো হৈছে অনুভূমিক ৰেখা মানে পথালিকৈ আছে। তোমালোকে এই ৰেখা তিনিটাৰ নাম মনত ৰাখিবা। তাৰপিছত কি কৈছে? তলৰ প্ৰতিটো চিত্ৰত থকা ফুটবোৰ মুক্ত হাতেৰে আঁচ টানি চাও আহা। তোমালোকে এই ফুটবোৰ লগাই দিবা। এইটো এনেকৈ লগাই দিবা। এইটো হ'ব কি? এইটো হৈছে বাহী। এই ৰেখাটোৰ নাম হ'ব কি? এইটো হৈছে মানে অনুভূমিক ৰেখা মানে পথালিকৈ আছে। তাৰপিছত এইটো হৈছে বক্ৰৰেখা। এইটো হ'ব কি? বক্ৰৰেখা মানে এইটো বক্ৰভাৱে আছে। এইটো তোমালোকে লগাই দিবা। তাৰপিছত এইটো হ'ব কি? বক্ৰৰেখা। তোমালোকে এইবোৰ লগাই দিবা। তাৰপিছত এইটো পথালিকৈ আছে। এইটো হ'ব কি? এইটো হ'ব হেলনীয়া ৰেখা। তাৰপিছত এইটো বক্ৰভাৱে আছে। এইটো হ'ব বক্ৰৰেখা। তোমালোকে এইবোৰ ধুনীয়াকৈ লগাই দিবা। তাৰপিছত তোমালোকে চোৱা ছবিখনত ইহঁতে কি কৰি আছে? ক্ৰিকেট খেলি আছে। ইয়াত কি কৈছে? ক্ৰিকেট খেল। বিদ্যালয়ত আজি ক্ৰিকেট খেল আছে। নিহাই দেখিলে যে খেলপথাৰত কেইডালমান ষ্টাম্প মাটিত থিয় হৈ আছে। এডাল ষ্টাম্প পৰি আছে আৰু এডাল ষ্টাম্প হেলনীয়া হৈ আছে। তোমালোকে এই ষ্টাম্পবোৰ চোৱা। এইডাল ষ্টাম্প কি পৰি আছে, এইডাল হেলনীয়াকৈ আছে আৰু এইডাল থিয় হৈ আছে। এইবোৰ ষ্টাম্প থিয় হৈ আছে। তোমালোকে ছবিখন ভালদৰে চাবা। তাৰপিছত তোমালোকে চোৱা কি কৈছে? নিহাই দেখা ষ্টাম্প কেইডাল তলত দিয়া ধৰণেৰে কাগজত আঁচ টানি দেখুৱালে। তোমালোকে ইয়াত চোৱা এইবোৰ ষ্টাম্প কেনেকৈ আছে? থিয় হৈ আছে। ষ্টাম্প কেইডাল থিয়কৈ আছে আৰু এইটো হৈছে কি? এটা ৰেখা। এইবোৰ হৈছে এটাকৈ ৰেখা। এই ৰেখাটোক কি কয়? এনেকৈ থাকিলে এই ৰেখাটোক কি কয়? উলম্ব ৰেখা। থিয়কৈ থাকিলে কি কয়? উলম্ব ৰেখা। তাৰপিছত ইয়াত চোৱা ষ্টাম্প কেইটা হেলনীয়াকৈ আছে। এই ষ্টাম্পবোৰ হেলনীয়াকৈ আছে আৰু এনেকৈ হেলনীয়াকৈ থাকিলে কি কয়? এই ৰেখাটোৰ নাম কি? হেলনীয়া ৰেখা। তাৰপিছত চোৱা এই ষ্টাম্পডাল কেনেকৈ আছে? ষ্টাম্পডাল মাটিত পথালিকৈ পৰি আছে। এই ষ্টাম্পডাল মাটিত পথালিকৈ পৰি আছে। এইটোক কি কয়? এই ৰেখাটোৰ নাম হৈছে কি? অনুভূমিক ৰেখা। এইটো হৈছে অনুভূমিক ৰেখা, এইটো হৈছে হেলনীয়া ৰেখা আৰু এইটো হৈছে উলম্ব ৰেখা। তাৰপিছত তোমালোকে ইয়াত চোৱা কি কৈছে? তলৰ ছবিখনলৈ মন কৰা। তোমালোকে এই ছবিখনত চোৱা। প্ৰথমে কি কৈছে? উলম্বকৈ থকাবোৰত ৰঙা ৰং দিয়া। এইবোৰ উলম্বকৈ আছে মানে থিয় হৈ আছে। এইবোৰত তোমালোকে ধুনীয়াকৈ ৰঙা ৰং কৰিবা। তাৰপিছত হেলনীয়াকৈ থকাবোৰত হালধীয়া ৰং কৰা। এইবোৰ হেলনীয়াকৈ আছে। এইবোৰ হেলনীয়াকৈ আছে। এইবোৰত তোমালোকে মানে হালধীয়া ৰং কৰিবা। এইবোৰত তোমালোকে হালধীয়া ৰং কৰিবা। তাৰপিছত কি কৈছে? অনুভূমিকভাৱে থকাবোৰত সেউজীয়া ৰং কৰা। এইবোৰ আছে অনুভূমিকভাৱে মানে পথালিকৈ আছে। এইবোৰত তোমালোকে সেউজীয়া ৰং কৰিবা। ধুনীয়াকৈ সেউজীয়া ৰং কৰিবা। তোমালোকে তাৰপিছত চোৱা কি কৈছে? থিয়, হেলনীয়া আৰু অনুভূমিক ৰেখা ব্যৱহাৰ কৰি বিভিন্ন আকৃতি অংকন কৰো আহা। তোমালোকে এই জালিখনত ধুনীয়া ধুনীয়া ছবি আঁকিবা। মই কেইটা আঁকি দিছো। এইটো হৈছে কি? জখলা। জখলা আঁকিছো। এইটো হৈছে কি? এইটো হৈছে চাৰিকোণীয়া বস্তু বৰ্গ। তাৰপিছত এইটো এটা বাকচ। এইটো কি? ত্ৰিভুজ। তোমালোকে ইয়াত ধুনীয়াকৈ বিভিন্ন আকৃতিৰ মানে ছবি আঁকিবা। তাৰপিছত কি কৈছে? বক্ৰৰেখা ব্যৱহাৰ কৰি বিভিন্ন আকৃতি অংকন কৰো আহা। বক্ৰৰেখা। বক্ৰৰেখা তোমালোকে বুজি পোৱা মানে এইবোৰ হৈছে কি? বক্ৰৰেখা। এইবোৰ হৈছে বক্ৰৰেখা। এনেকুৱা এইবোৰ হৈছে বক্ৰৰেখা। এই বক্ৰৰেখা ব্যৱহাৰ কৰি তোমালোকে ইয়াত ধুনীয়া ধুনীয়া ছবি আঁকিবা। মই এটা আঁকি দিছো। এইটো হৈছে কি? মানে খৰাহি। তাৰপিছত এইখন হৈছে কি? ধনু। এইটো হৈছে ফুল। তোমালোকে আৰু মানে এনেকুৱা বক্ৰৰেখা ব্যৱহাৰ কৰি ইয়াত ধুনীয়াকৈ ছবি আঁকিবা। তাৰপিছত কি কৈছে? বিভিন্ন প্ৰকাৰৰ
ৰেখা ব্যৱহাৰ কৰি ছবি আঁকো আহা। তোমালোকে ইয়াত বিভিন্ন প্ৰকাৰৰ ৰেখা ব্যৱহাৰ কৰি মানে বহুতো ছবি আঁকিবা। ইয়াত তোমালোকে ইয়াত চোৱা, এইটো হৈছে কি, এটা বাকচ। ইয়াত কি, এইটো হৈছে উলম্ব ৰেখা, এইটো হৈছে কি, অনুভূমিক ৰেখা। তাৰপিছত এইটো হৈছে হেলনীয়া ৰেখা। এইবোৰ ব্যৱহাৰ কৰি মই এটা কি আঁকিছো, মই এটা বাকচ আঁকিছো। তোমালোকেও এনেকৈ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ছবি আঁকিবা। এইটো হৈছে কি, মানে বক্ৰ ৰেখা। ইয়াত কি আঁকিছো, মই মানে ধনু আঁকিছো। তাৰপিছত এইটো হৈছে কি ৰেখা, এইটো হৈছে বক্ৰ ৰেখা। তাৰপিছত এইটো উলম্ব ৰেখা, এইবিলাক হৈছে, এইটো হৈছে বক্ৰ ৰেখা। কি আঁকিছো, গ্লাছ আঁকিছো। তাৰপিছত এইখন টেবিল আঁকিছো, এইটো হৈছে কণী। এইটো কি ৰেখা হ'ব, এইটো হ'ব বক্ৰ ৰেখা। তোমালোকে এনেকৈ বিভিন্ন ধৰণৰ মানে ইয়াত ছবি আঁকিবা। বিভিন্ন ধৰণৰ ৰেখা ব্যৱহাৰ কৰি তোমালোকে ইয়াত মানে বিভিন্ন ধৰণৰ ছবি আঁকিবা। তাৰপিছত কি কৈছে, প্ৰকল্প। বিভিন্ন ৰঙৰ কাগজৰ দীঘল টুকুৰা কাটি ছবিত দেখুওৱাৰ ধৰণে দলিচা বওঁ আহা। তোমালোকে মানে ৰঙীন কাগজ কাটি কাটি মানে এনেকৈ ধুনীয়াকৈ এখন দলিচা মানে সাজিবা, দলিচা বনাবা।